মাটিতো বৰবিষ পানীতো বৰবিষ বৰবিষ পোৱা গৈছে চাউলতো কি খাব জিয়াব কেনেকৈ 1 লিটাৰ পানীত 10 মাইক্ৰগ্ৰাম আৰ্ছেনিক 1 কেজি মাটিত 20 মিলিগ্ৰাম আৰ্ছেনিক আৰু 1 কেজি চাউলত 1 মিলিগ্ৰাম পৰ্যন্ত আৰ্ছেনিক থকাটো সুৰক্ষিত বুলি ধৰা হয় কিন্তু যোৰহাট জিলাৰ তিতাবৰৰ বসাগাঁও নাঙলগাঁও মাধৱপুৰ হলগুৰি আৰু লাহন বেবেজিয়া অঞ্চলৰ পৰা সংগ্ৰহ কৰা মাটিত 10 পৰা 15 মিলিগ্ৰাম প্ৰতি কেজিত আৰ্ছেনিক পোৱা গৈছে ভূগৰ্ভৰ পানীত 200 মাইক্ৰগ্ৰাম প্ৰতি লিটাৰত পোৱা গৈছে আৰু চাউলৰ নমুনাত 0.5 পৰা 0.8 মিলিগ্ৰাম প্ৰতি কেজিত পোৱা গৈছে আৰ্ছেনিক চাউলত অতি বিপদজনকভাৱে পৰিচিত আৰ্ছেনিক থ্ৰীৰ উপস্থিতি ধৰা পৰাটোৱে সকলোকে চিন্তিত কৰি তুলিছে তাৰ সমান্তৰালকৈ অঞ্চলটোৰ বহু পৰিয়ালে খোৱা পানীৰ বাবে টিউবৱেলৰ ওপৰত নিৰ্ভৰ কৰি অহাটো অত্যন্ত উদ্বেগজনক ঘটনাত পৰিণত হৈছে সব বস্তুতে মোৰ মতে আৰ্ছেনিক হৈছে নিশ্চয় অনুভৱ হৈছে তাৰমানে সেইকাৰণে চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ ইয়াৰ বিষয়ে অকণমান চিন্তা চৰ্চা কৰি আমাৰ দুখীয়া কৃষকক কিবা সকাহ দিব বুলি মই মোৰ ফালৰ পৰা অনুৰোধ জনাব এই আৰ্ছেনিক চাউলত বিপদসীমাৰ তলতে আছে যদিও বহু লোকে এই চাউলৰ পৰা ৰন্ধা ভাত নিতৌ খাই আহিছে অৰ্থাৎ দৈনিক দুসাঁজ ভাত খোৱা এজন লোকে 3 দিনত প্ৰায় 1 কেজি চাউলৰ ভাত খাইছে আনহাতে দৈনিক সেৱন কৰা পানীৰ জৰিয়তেও মাত্ৰাধিক আৰ্ছেনিক বহু লোকৰ শৰীৰত প্ৰৱেশ কৰি আহিছে এই আৰ্ছেনিক থ্ৰী হৈছে কেঞ্চাৰ ৰোগৰ অন্যতম এক কাৰক ইয়াৰ উপৰিও আৰ্ছেনিকৰ পৰা আৰু কেইবাটাও জটিল ৰোগৰ সৃষ্টি হ'ব পাৰে কিন্তু এই বিষাক্ত পানী আৰু চাউলক লৈ দেখা পোৱা নাই কোনো বিভাগীয় তৎপৰতা আমি এটা বৰ্তমান যি গম পাইছোঁ কথাটো যে চাউলত আৰ্ছেনিকৰ পৰিমাণ বৃদ্ধি পাইছে প্ৰথম মাটিত আছিল পানীত আছিল তাৰপিছত মাটিত হ'ল এতিয়া চাউলত ওলাইছে গতিকে আমাৰ সমূহ খেতিয়কসকল আতংকিত হৈ পৰিছে এই খবৰটো পোৱাৰ লগে লগে যিহেতুকে এইখন হ'ল কৃষিপ্ৰধান অঞ্চল এইটো হ'ল কৃষিপ্ৰধান অঞ্চল গতিকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি সমস্ত ৰাইজ ইয়াত চলি আছে গতিকে এই যিটো আৰ্ছেনিকৰ যিটো বাৰ্তা প্ৰকাশ হৈছে এইটো কিমান দূৰ সত্য আমি যিজন বৈজ্ঞানিকে এইটো ৰিচাৰ্চ কৰি তেওঁ এই আৰ্ছেনিকৰ পৰিমাণটো পাইছে তেখেতলোকক আমি অনুৰোধ কৰিছোঁ কিমান দূৰ সত্য এই কথাটো আমি মুকলিভাৱে আমাক জনাব লাগে আৰু তেওঁ আহি আমাক এই অঞ্চলটো আমাৰ ৰাইজক সহানুভূতি জনাব লাগে লক্ষণীয় হ'ব কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ প্ৰশাসনে তিতাবৰৰ পৰা অনমল যাদৱ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট